তো আমি হিন্দু জাগৰণ মৰিগাঁও জিলা সমিতিয়ে আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগত আজি লাচিত দিৱসটি আমি উদযাপন কৰিছিলোঁ। আমি ভাবিছিলোঁ যে এটা সৰুকৈ এটা অনুষ্ঠান উদযাপন কৰিম, কিন্তু ৰাইজৰ সঁহাৰিয়ে আমাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে আমি এই অনুষ্ঠানটো এছিয়া বুক অফ ৰেকৰ্ড, গিনিজ বুক অফ ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ড অফ ইণ্ডিয়ালৈকে আমি মনোনীত হ'লোঁ। তো শেষৰ পৰ্যায়ৰ ৰাইজৰ যি সহযোগিতা, এই সহযোগিতাত আজি প্ৰায় 10,000 লাচিত ইয়াতে সমবেত হৈছে আৰু সকলো একেস্বৰে একেটা গীতেই আমি পৰিৱেশন কৰিছোঁ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, এই শীৰ্ষক গীতটি। আচলতে এই অনুষ্ঠানটো কোনো বিশ্ব অভিলেখ গঢ়াৰ নিমিত্তে আমি আয়োজন কৰা নাছিলোঁ। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যি নৱপ্ৰজন্ম, আমাৰ যি শিশুসকল আছে, তেওঁলোকৰ মনত লাচিত বৰফুকনৰ যি সাহস, যি বীৰত্ব, সেই বীৰত্ব যাতে শিশু অৱস্থাতে তেওঁলোকৰ মনত এই বীজ অংকুৰিত হয়, যাৰ জৰিয়তে আমি দেশত সিংহৰূপী কিছু আমি যুৱকৰ নেতৃত্ব আমি পাওঁ, যাৰ জৰিয়তে মোগলৰূপী সেই অপশক্তিক নাশ কৰিবৰ কাৰণে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব পৰাকৈ একোজন সুযোগ্য অসমীয়াই যে তেওঁলোকে আমাৰ সন্মুখত থিয় দিব পাৰে, জাতিক ৰক্ষা কৰিব পাৰে, নিজৰ গাঁওসমূহ ৰক্ষা কৰিব পাৰে, তেনেকুৱা আহ্বান লৈহে আজি অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। তো আমি হিন্দু জাগৰণ মৰিগাঁও জিলা সমিতিয়ে আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগত আজি লাচিত দিৱসটি আমি উদযাপন কৰিছিলোঁ। আমি ভাবিছিলোঁ যে এটা সৰুকৈ এটা অনুষ্ঠান উদযাপন কৰিম, কিন্তু ৰাইজৰ সঁহাৰিয়ে আমাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে আমি এই অনুষ্ঠানটো এছিয়া বুক অফ ৰেকৰ্ড, গিনিজ বুক অফ ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ড অফ ইণ্ডিয়ালৈকে আমি মনোনীত হ'লোঁ। তো শেষৰ পৰ্যায়ৰ ৰাইজৰ যি সহযোগিতা, এই সহযোগিতাত আজি প্ৰায় 10,000 লাচিত ইয়াতে সমবেত হৈছে আৰু সকলো একেস্বৰে একেটা গীতেই আমি পৰিৱেশন কৰিছোঁ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, এই শীৰ্ষক গীতটি। আচলতে এই অনুষ্ঠানটো কোনো বিশ্ব অভিলেখ গঢ়াৰ নিমিত্তে আমি আয়োজন কৰা নাছিলোঁ। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যি নৱপ্ৰজন্ম, আমাৰ যি শিশুসকল আছে, তেওঁলোকৰ মনত লাচিত বৰফুকনৰ যি সাহস, যি বীৰত্ব, সেই বীৰত্ব যাতে শিশু অৱস্থাতে তেওঁলোকৰ মনত এই বীজ অংকুৰিত হয়, যাৰ জৰিয়তে আমি দেশত সিংহৰূপী কিছু আমি যুৱকৰ নেতৃত্ব আমি পাওঁ, যাৰ জৰিয়তে মোগলৰূপী সেই অপশক্তিক নাশ কৰিবৰ কাৰণে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব পৰাকৈ একোজন সুযোগ্য অসমীয়াই যে তেওঁলোকে আমাৰ সন্মুখত থিয় দিব পাৰে, জাতিক ৰক্ষা কৰিব পাৰে, নিজৰ গাঁওসমূহ ৰক্ষা কৰিব পাৰে, তেনেকুৱা আহ্বান লৈহে আজি অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। তো আমি হিন্দু জাগৰণ মৰিগাঁও জিলা সমিতিয়ে আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগত আজি লাচিত দিৱসটি আমি উদযাপন কৰিছিলোঁ। আমি ভাবিছিলোঁ যে এটা সৰুকৈ এটা অনুষ্ঠান উদযাপন কৰিম, কিন্তু ৰাইজৰ সঁহাৰিয়ে আমাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে আমি এই অনুষ্ঠানটো এছিয়া বুক অফ ৰেকৰ্ড, গিনিজ বুক অফ ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ড অফ ইণ্ডিয়ালৈকে আমি মনোনীত হ'লোঁ। তো শেষৰ পৰ্যায়ৰ ৰাইজৰ যি সহযোগিতা, এই সহযোগিতাত আজি প্ৰায় 10,000 লাচিত ইয়াতে সমবেত হৈছে আৰু সকলো একেস্বৰে একেটা গীতেই আমি পৰিৱেশন কৰিছোঁ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, এই শীৰ্ষক গীতটি। আচলতে এই অনুষ্ঠানটো কোনো বিশ্ব অভিলেখ গঢ়াৰ নিমিত্তে আমি আয়োজন কৰা নাছিলোঁ। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যি নৱপ্ৰজন্ম, আমাৰ যি শিশুসকল আছে, তেওঁলোকৰ মনত লাচিত বৰফুকনৰ যি সাহস, যি বীৰত্ব, সেই বীৰত্ব যাতে শিশু অৱস্থাতে তেওঁলোকৰ মনত এই বীজ অংকুৰিত হয়, যাৰ জৰিয়তে আমি দেশত সিংহৰূপী কিছু আমি যুৱকৰ নেতৃত্ব আমি পাওঁ, যাৰ জৰিয়তে মোগলৰূপী সেই অপশক্তিক নাশ কৰিবৰ কাৰণে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব পৰাকৈ একোজন সুযোগ্য অসমীয়াই যে তেওঁলোকে আমাৰ সন্মুখত থিয় দিব পাৰে, জাতিক ৰক্ষা কৰিব পাৰে, নিজৰ গাঁওসমূহ ৰক্ষা কৰিব পাৰে, তেনেকুৱা আহ্বান লৈহে আজি অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ।